এগৰাকী খুব প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী আছিলে, স্কাল্পটৰ বুলি যাক কোৱা হয়। তেখেতৰ নাম আছিলে মাইকেল এঞ্জেলো। চ' মাইকেল এঞ্জেলোৱে বিশ্বাস কৰিছিলে যে দ্য স্কাল্পচাৰ ৱাজ অলৰেডি ইনচাইড দ্য মাৰ্বল, অৰ্থাৎ যি টুকুৰা মাৰ্বলৰ পৰা তেখেতে এটা মূৰ্তি সাজি উলিয়াইছে, সেই মূৰ্তিটো অলৰেডি সেই মাৰ্বল টুকুৰাৰ ভিতৰতে আছিল। তেখেতে কেৱল অতিৰিক্ত টুকুৰাবোৰ কাটি আঁতৰাই সেই মূৰ্তিটো ভিতৰৰ পৰা উলিয়াই আনিছে। চ' মাইকেল এঞ্জেলোৰ এই কথাখিনিৰ পৰা আমি এটা থিয়ৰী বিচাৰি পাওঁ, যাক কোৱা হয় দ্য স্কাল্পটৰ থিয়ৰী। আৰু এই স্কাল্পটৰ থিয়ৰিটো বিভিন্ন ক্ষেত্ৰত প্ৰযোজ্য হয়। এতিয়া যদি আপুনি মোক সোধে যে লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত এই থিয়ৰিটো এপ্লিকেবল হয়নে নহয়, তেন্তে মোৰ আনচাৰটো হ'ব য়েছ, ডেফিনেটলি হয়। আজিকালি আমি প্ৰায়ে দুটা শব্দ ব্যৱহাৰ কৰোঁ, ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ। যেতিয়া আপোনাক আপোনাৰ পাৰ্টনাৰে আপোনাৰ বিষয়ে কিবা এটা চেঞ্জ কৰিবলৈ কয়, তেতিয়া আপুনি তেখেতক ৰেড ফ্লেগ বুলি কয়। কিন্তু আমি সকলোৱে এটা কথা ৰিয়েলাইজ কৰা উচিত, যেতিয়াই আপুনি কাৰোবাক আপোনাৰ ক্ল'জ হ'বলৈ দিয়ে, ইম'চনেলি, ফিজিকেলি, স্পিৰিচুৱেলি, যিকোনো ৱেজত, সেই ব্যক্তিগৰাকীয়ে আপোনাক চেঞ্জ কৰে। কিন্তু গুৰুত্ব দিবলগীয়া বিষয় এইটোৱে যে আপোনাক কোনটো দিশত চেঞ্জ কৰিছে। যদিহে আপোনাক আপোনাৰ পাৰ্টনাৰে সদায় সৰু দেখুৱাবলৈ ট্ৰাই কৰি আছে, আপোনাক ইনচিকিউৰ ফিল কৰাই আছে, তেখেতৰ বাবে যদি আপুনি আপোনাৰ চেল্ফ কনফিডেন্স, আত্মবিশ্বাস যদি হেৰুৱাই পেলাইছে, তেন্তে ডেটছ নট লাভ। কিন্তু যদিহে আপোনাক আপোনাৰ পাৰ্টনাৰে আপোনাৰ গ্ৰথত বাধা হৈ থিয় দি আপোনাৰ উইকনেছ, আপোনাৰ ভয়, এইবোৰক ফেচ কৰিব পৰাক আপোনাক যদি পুছ কৰি আছে, আপোনাক যদি ভালদৰে কমিউনিকেট কৰিবৰ কাৰণে, গোটেই ৱৰ্ল্ডক ফেচ কৰিব পৰাকৈ আপোনাৰ ভিতৰত সেই কনফিডেন্সখিনি বিল্ড কৰাত যদি আপোনাক হেল্প কৰি আছে, তেন্তে তেখেতে আপোনাক চেঞ্জ কৰিবলৈ ট্ৰাই কৰি থকা নাই। তেখেতে আপোনাক আপোনাৰ ভিতৰৰ বেটাৰ ভাৰ্জনটো উলিয়াই অনাত হেল্প কৰি আছে, যি ভাৰ্জন অলৰেডি আপোনাৰ ভিতৰত আছে কিন্তু লুকাই থকা অৱস্থাত আছে। ঠিক মাইকেল এঞ্জেলোৱে কোৱাৰ দৰে যে দ্য স্কাল্পচাৰ ৱাজ অলৰেডি ইনচাইড দ্য মাৰ্বল। আপোনাৰ পাৰ্টনাৰে আপোনাক লুকুৱাই ৰখা সেই উইকনেছ, ফিয়াৰ নামৰ সেই অতিৰিক্ত টুকুৰাবোৰ আঁতৰত আপোনাক জাষ্ট সহায় কৰি আছে। গতিকে আপোনাক সলনি কৰিব বিচৰা প্ৰত্যেকগৰাকী ব্যক্তিয়ে টক্সিক বা ৰেড ফ্লেগ নহয়। কোনোবাই ভাল পোৱাৰ আটাইতকৈ সুন্দৰ উপহাৰটি হৈ আপোনাৰ বেটাৰ ভাৰ্জনটো উলিয়াই আনিবৰ কাৰণে আপোনাৰ জীৱনলৈ আহে।